হয় ডিপিলাৰ নামখলাত সংঘটিত হৈছে এক লোমহৰ্ষক কাণ্ড আৰু আজি মই এই স্থানত উপস্থিত আছোঁ বৰ্তমান এখন বিয়াৰ ৰভাৰতলীত মই দেখুৱাইছোঁ প্ৰথমে পৰিৱেশ ৰভাৰতলীত আপোনালোকে ৰভা বিয়া বুলি কোৱাৰ লগে যি পৰিৱেশ দেখিবলৈ পায় সাধাৰণতে তাৰ বিপৰীত এটা দৃশ্য দেখিবলৈ পোৱা গৈছে নামখলাৰ হালৈপাৰা গাঁৱৰ এই বিশেষ বিয়া ঘৰখনত মই দেখুৱাইছোঁ এক নিমাওমাও পৰিৱেশ আৰু এক শোকাকুল পৰিৱেশ আজি এগৰাকী এইখন ঘৰৰ এগৰাকী জীয়ৰীৰ বিয়া আৰু এই বিয়াৰ দিনা প্ৰকৃততে তেখেতৰ জ্যেষ্ঠ ভাতৃক পৰিকল্পিতভাৱে হত্যা কৰিলে তেওঁৰ নিজৰ আত্মীয় মোমায়েকৰ পুত্ৰই এই অভিযোগ পৰিয়ালৰ যোৱা নিশা কি ধৰণে কইনাৰ ককায়েকক ঘৰৰ পৰা উলিয়াই নিছিল নিজ মোমায়েকৰ পুত্ৰ সঞ্জীৱ ডেকাই যিগৰাকী সঞ্জীৱ ডেকা ইতিমধ্যে বিতৰ্কিত এগৰাকী ব্যক্তি ড্ৰাগছ মাফিয়া হিচাপে তেখেতক ইতিমধ্যে কেইবাবছৰ পূৰ্বে গুৱাহাটীত আৰক্ষী আটক কৰিছিল ড্ৰাগছ মাফিয়া হিচাপে চিনাকি আছে সঞ্জীৱ ডেকা নামৰ এগৰাকী মোমায়েকৰ পুত্ৰ প্ৰাঞ্জল কলিতাৰ মোমায়েকৰ পুত্ৰ আৰু প্ৰাঞ্জল কলিতা ঘৰৰ পৰা নিশা কি ধৰণে বাটলৈ উলিয়াই নি পৰিকল্পিতভাৱে হত্যা কৰিছিল সেই কথা পৰিয়ালৰ লোকৰ পৰা জানিবলৈ খুজিম মই আপোনাৰ ওচৰলৈ আহিছোঁ ৰাতিৰ কথাটো কি আছিল আপোনালোকে কি কয় ৰাতি আমি গোটেইবিলাকে আমি ভাইটি ভাত চাত মাছ ভাজি আছে মাছ চাছ ভাজি উঠি চবে ডান্স কৰি আছে তাতে গোটেইবিলাকে বোৱাৰী ছোৱাৰী হেৰি গোটেইবিলাক তাৰপিছত সি গৈছে সঞ্জীৱৰ লগত সঞ্জীৱৰ লৈ গৈছে আৰু সঞ্জীৱৰ লগত গ'লে আমি কি চিন্তা কৰিম আমাৰ ল'ৰা গতিকে একো ভাবাই নাই আমি তাৰপিছত যেতিয়া ভাত খাব বিচাৰোঁ সি নাইয়ে তাৰপিছত কৈছে কি কোনোবা আহি পেলাই খবৰ দিছে কি তাৰ এক্সিডেণ্ট হৈছে এক্সিডেণ্ট হোৱা বুলি কওঁতে আমাৰ গোটেইবিলাক গুচি গ'ল গুচি যোৱাৰ পিছত আকৌ আপুনি যোৱাকেইটাও গ'ল কি হ'ল ভাইটিৰ এক্সিডেণ্ট হৈছে দেউতাহঁতক নকবি সেনেকৈ কৈ পেলাই গুচি গৈছে সিহঁতে তাৰপিছত যেতিয়া খৈৰাবাৰীয়ে ৰেফাৰ কৰিছোঁ মঙলদৈ নাই তাক ফোন কৰি আছোঁ 2টা নাম্বাৰে ছুইচ অফ তাৰ এতিয়ালৈকে সি খা খবৰে নাই সি এইখিনি ওচৰতো এক্সিডেণ্ট হৈছে যদি সি ঘৰত আহি খবৰ দিব লাগিছিল সি আমাৰ ঘৰত খবৰ নিদি পেলাই সি খৈৰাবাৰীত কিয় লৈ যায় সি আহি ইয়াতে খবৰ দিব লাগিছিল আমাক ইয়াতে আহি পেলাই ক'ব লাগিছিল তাৰ ওপৰত পুৰা সন্দেহ আছে আমাৰ সি লৈ গৈছে বুদ্ধি কৰি একো নাই একোৱেই নাই তাৰ বেলেগ কিবা আশে আছে নেকি মই নাজানো কিন্তু আমাৰ লগত এনে দেখাত কিন্তু বহুতেই ভাল হয় নিশ্চয়কৈ ক'ব লাগিব নিজৰ মোমায়েকৰ পুতেকক কোনেও সন্দেহ নকৰিব নিজৰ ভাই ককাই যিহেতু গতিকে এনেকুৱা সম্পৰ্কৰ মাজতো যদি এই ধৰণৰ ঘটনা সংঘটিত হৈছে প্ৰকৃততে আৰক্ষীয়ে এই কথা পোহৰলৈ আহিব চিপাঝাৰ আৰক্ষী থানাত ইতিমধ্যে পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে মই আপোনাৰ পৰা জানি অকণমান থিয় হৈ দিলে ভাল হ'ব কি ক'ব সামগ্ৰিকভাৱে আপুনি স্থানীয় ব্যক্তি হিচাপে নিকটৱৰ্তম ব্যক্তি গোটেই পৰিৱেশটো কি ধৰণে আপোনালোকে দেখিছে আমি অতি দুখ পাইছোঁ আজি এইখন ঘৰত বিয়া এতিয়া শোকাকুল পৰিৱেশ এই পৰিৱেশটো আচলতে অতি দুখজনক হৈ পৰিছে আমি প্ৰায় নিশা 2মান বজাত কথাটো গম পালোঁ ওচৰ চুবুৰীয়া হিচাপে যে যোৱা নিশা ইয়াৰ পৰা তেওঁলোকৰ আত্মীয় সঞ্জীৱ ডেকাই মাটি লৈ গৈছিলে মাটি লৈ গৈ পিছ মুহূৰ্তত মানে খবৰ পাইছে যে ইয়াতে এক্সিডেণ্ট হৈছে এক্সিডেণ্টত মানে তেওঁ বিশেষভাৱে আহত হোৱাৰ কাৰণে খৈৰাবাৰীলৈ লৈ গৈছে খৈৰাবাৰীৰ পৰা তাৰপিছত ইয়াতে খবৰ দিয়াত ইয়াৰ পৰা সৰু ভায়েক দিব্যজ্যোতি কলিতা খৈৰাবাৰীলৈ গুচি গ'ল পৰিয়ালৰ লোকে সন্দেহ কৰা মতে তেওঁক হত্যা পৰিকল্পিতভাৱে হত্যা কৰা বুলি পৰিয়ালে অভিযোগ কৰিছে সঞ্জীৱ ডেকা আহিছেনে বা পিছত লগ পাইছেনে আপোনালোকে দেখিছেনে নাই আমি ইয়াতে কিন্তু সঞ্জীৱ ডেকাক দেখা নাই আপোনালোক গাঁৱৰ সমাজৰ ব্যক্তি হিচাপে কি ক'ব আমি আৰু কি ক'ম বিয়া চলাব লগা আছিল বিয়া চলোৱাৰ ঠাইত এতিয়া মৃতকৰহে আমি চিন্তা কৰিব লগা হ'ল কি কাৰণত হৈছে কি কথা বোলে আমি সেইটো বিশেষ নাজানিম আমি ৰাতি অহা নাই কিন্তু ৰাতি 2টা বজাত আমি গম পাইছোঁ মানে এটা হাৱা লাগিছে প্ৰাঞ্জল কলিতা কেনেকুৱা আছিল ব্যক্তিগৰাকী তেওঁ ভালে আছিল তেওঁ আমাৰ লগত মিলে বা কোনো বাজি বজাত নাই চলি গাড়ী চলাইছিল গুৱাহাটীত আছিল আজি বিয়াৰ কাৰণে 4 দিন ওপৰতে এটা আছে আমি লগ পাইছোঁ ভালে আছে তেওঁ ৰাতি যে এইটো ঘটনা ঘটিব আমি আৰু নাজানো হয় নিশ্চয় ক'ব লাগিব সমগ্ৰ ঘটনাটো আৰক্ষীয়ে তদন্ত কৰাৰ পিছত পৰিষ্কাৰ হৈ পৰিব কি কাৰণত প্ৰকৃততে প্ৰাঞ্জল কলিতাৰ মৃত্যু হ'ল আৰু সঞ্জীৱ ডেকা যিগৰাকী মোমায়েকৰ পুতেক তেখেতে ইতিমধ্যে ঘটনা সংঘটিত কৰাৰ পিছত বা দুৰ্ঘটনাত পতিত হোৱাৰ বুলি খবৰ দিয়াৰ পিছত কিন্তু আজি এই মুহূৰ্তলৈকে সঞ্জীৱ ডেকাৰ কোনো যোগাযোগ নাই মোবাইল ছুইচ অফ হৈ আছে গতিকে সমগ্ৰ বিষয়টো সন্দেহৰ আৱৰ্তত আছে আৰু আৰক্ষীয়ে এই ক্ষেত্ৰত তদন্ত অব্যাহত ৰাখিব আৰু নিশ্চয়কৈ কম সময়তে পোহৰলৈ আহিব প্ৰকৃততে প্ৰাঞ্জল কলিতাৰ মৃত্যু কি ধৰণে সংঘটিত হ'ল